যে ভাগৱতত কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ জৰিয়তে আমাক কি দিব বিচাৰিছে আধ্যাত্মিক আৰু নৈতিক জ্ঞান যিটো বস্তু নহলে আমাৰ পুথিগত জ্ঞানে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়িব নোৱাৰে যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে বা মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞানটো যোগ দিব লাগিব ৰচুই কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হলে আমাক পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যোগ দিবই লাগিব গতিকে ভগৱন্তই সৃষ্টিৰ আদিতে ব্ৰহ্মাক কৈছে হে ব্ৰহ্মা মোৰ জাতিকুল ক'ত আছে মোৰ জাতিকুল কৈতো আছে সৃষ্টিকৰ মৎস্যকুৰ্ম শুকৰ আদি ধৰু কলেবৰ মোৰ কোনো জাতিকুল নাই তৎসত্ত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ মই ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মই মাছ কাছ গাহৰি হ'ব লগা হয় আৰু কৰি পেলাই কিছুমান গুণলীলা কৰি থৈ যাওঁ মোৰ স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ মোৰ গুণ গায়া তৰৈ নিষ্ঠা মোৰ এই গুণলীলাবিলাক যেতিয়া মানুহে শুনিব গাব তেতিয়া নিৰ্গুণ হৈ গুচি যায় আমি এই ইমান সময় এতিয়া নিৰ্গুণ কৃষ্ণৰ গুণলীলা গাই আছোঁ এটা কাহিনী আকাৰে এই কথাখিনি আমাক কৈ আছে যে বৃহদত ৰজাৰ সতী সন্তান নোহোৱাৰ কাৰণে ভাৰ্যা স্বামী চিন্তাম্বিত হৈছিল আৰু কেনেকৈ পুত্ৰৰ মুখ দেখে তাৰ কাৰণে ঈশ্বৰক আৰাধনা কৰিছিল আৰু এদিন হঠাতে যে আমাৰ এই ঋষিক এজন ঋষিক পালেগৈ কৌশিক মুনিক পাই সেই কৌশিক মুনিৰ জৰিয়তে কেনেকৈ তেওঁ সন্তানৰ মানে মুখ দেখিব পৰা হ'ল তাৰ এটা কাহিনী কৈছে কিন্তু এই কাহিনীটোৰ মাজত কি সোমাই আছে যে তেওঁৰ যিটো প্ৰতিশ্ৰুতি বৃহদত ৰজাই শহুৰেকৰ ওচৰত যিটো প্ৰতিশ্ৰুতি দিলে যে মই যদিও দুইজনী ছোৱালী বিয়া কৰাইছোঁ তোমাৰ মই কাকো আপোন পৰ নেদেখোঁ দুইজনীকে সমান চকুৰে চাম দুইজনীকে সমান মৰম চেনেহ কৰিম গতিকে সেই প্ৰতিজ্ঞা ৰক্ষা কৰি কৌশিক মুনিৰ আমটো দুভাগ কৰি খোৱাৰ কাৰণে দুইজনীয়ে গৰ্ভৱতী হ'ল আৰু কেনেকুৱা সন্তান জন্ম দিলে যে এক বাহু এক নিৰ্পতিৰ মনত কৌতুক অসংখ্যাত পাছে একদিনা দুইৰো গৰ্ভ ভৈল জাত যে একেদিনাই দুইজনীয়ে গৰ্ভ জন্ম দিছে কেনেকৈ এক বাহু এক পদ একৈক নয়ন অৰ্ধমুখ অৰ্ধনাশা দেখি বিলক্ষণ যে দুইজনীয়ে এফাল এফাল এটা ফালতে এটা চকু এখন কাণ এটা হাত এটা ভৰিৰে সৈতে দুইজনীয়ে এফাল এফাল কৰি দুফাল জন্ম দিলে হেন দুই খণ্ড খণ্ড তনু উপজিলা দেখি দুই মাৱে মহা বিস্ময়ে কম্পিলা দুইজনীয়ে যেতিয়া এফাল এফাল সন্তান জন্ম দিলে দুইজনে ভয়ত কঁপিবলৈ ধৰিলে জীৱনতে আশ্ৰয় হ'ব লৰে হাত পাওঁ অদভূত দেখি আলোচিলা দুই উমাও কিন্তু দুই খণ্ডকৈ জন্ম দিছে যদিও সেই জীৱকেইটা মৰা নাই জীয়াই আছে হাত ভৰি লৰাই আছে তেতিয়া দুইজনে আলোচনা কৰিলে কৰি কি কৰিলে ধাইক সম্পত্তি দুই বুলিলা সত্তৰ কেহে নতু জানন্তে গৃহৰ বাজকৰ কোনো মানুহে যাতে জানিব নোৱাৰাকৈ নাজানোতে এই দুইটা খণ্ড তোমালোকে অন্তঃপুৰৰ পৰা বাহিৰ কৰি পঠিওৱা ইটো অদভূত আদি দেখে যাবে লোক
কুলক্ষণী বুলি সবে নিন্দিবে আমাক। এনেকুৱা এফাল এফাল সন্তান জন্ম দিয়া কথাটো যদি মানুহে জানে, আমাক দুইজনীকে কুলক্ষণী বুলি মানুহে হাঁহিব। এহি বুলি দুয়ো ধাই বস্ত্ৰে ঢাকি লৈলা, অন্তেশপুৰৰ মাজে চৌপন্থাটোৰ থৈলা। তেওঁ অন্তেশপুৰৰ পৰা নি এটা ঠাইত নি পেলাই ৰাখিলেগৈ, কাপোৰে ঢাকি নি দুইটা মানে খণ্ড নি থৈ দিলে। জৰা নামে ৰাক্ষসী ফুৰয় সেহি স্থান, মাংস জাৰ ভোজন শোণিত জাৰ পান। সেই ৰাজ্যতে আকৌ জৰা নামৰ এজনী ৰাক্ষসী আছিলে, তেওঁ মাংস আৰু শোণিতেই তেওঁৰ আহাৰ। শোণিতৰ গন্ধ পাই দেখিলেক যায়, দুই খণ্ড শৰীৰ পৰিয়া সেহি ঠাই। তেওঁ মাংসৰ গন্ধ শোণিতৰ গন্ধ পাই গৈ দেখিলে যে একে ঠাইতে দুটা মাংসপিণ্ড পৰি আছে। দুই খণ্ড শৰীৰক দুই হাতে ধৰি দৈৱে নিউজিলত ধৰিলেক এক কৰি। এতিয়া দুইটা হাতে দুইটা খণ্ড ধৰি দৈৱবশে দুইটাকে লগ লগাই দিলে, একে কৰি দিলে। লগাৰ লগে লগে ধৰিলেক মাত্ৰকে তেতিক্ষণে জোৰা গৈল, একপিণ্ড হুইয়া দিব্য কুমাৰক ভৈল। দুয়ো খণ্ড জৰা ৰাক্ষসীয়ে লগ লগাই দিয়াৰ লগে লগে এটা সুন্দৰ সৌন্দৰ্যৱান এটা পুত্ৰ হৈ পৰিল, এটা ল'ৰা হৈ গ'ল। দেখিয়া ৰাক্ষসী জৰা ভৈলন্ত বিস্ময়, বহিবে নোৱাৰি শিশু যেন ব্ৰজময়। যে ল'ৰাটোক তেওঁ ধৰি ৰাখিব পৰা নাই, বহুত গধুৰ, বৰ্জময় গধুৰ হৈছে। তাম্ৰবৰ্ণ কৰমুঠি কৰিয়া বালকে, কান্দিবে লাগিলা যেনে গৰ্জে বলাহকে। মানে দুইটা লগ লগোৱাৰ লগে লগে তেওঁলোকে কান্দিবলৈ আৰম্ভ কৰিলে। অন্তেশপুৰৰ জনে শুনি ভীত ভৈলা, ৰজায়ে সহিতে পাছে চাহিবাক লৈলা। যে অন্তেশপুৰৰ ওচৰতে এই কান্দোন শুনি ৰজাৰ প্ৰমুখ্যে মানে সকলোৱে ওলাই আহিল চাবৰ কাৰণে। দুয়ো পত্নী চাহিবাক গৈলা সেই স্থানে, পৰিপূৰ্ণ স্তন দুইৰো শ্ৰৱে ঘনে ঘনে। এই দুইটা খণ্ড লগ লগাই দি এটা পুত্ৰ হোৱাৰ লগে লগে সেই মাক দুজনী ওচৰলৈ যোৱাৰ লগে লগে স্তনৰ পৰা গাখীৰ ওলাবলৈ ধৰিছে। এইটো এটা স্বাভাৱিক ধৰ্ম। মাতৃসকলৰ নিজৰ সন্তান যেতিয়া ওচৰত থাকে স্তন চৰ্বি যায়, গতিকে তেওঁলোক দুইজনৰ স্তন চৰ্বিবলৈ ধৰিছে। চিন্তন্ত ৰাক্ষসী কুমাৰক কোলে ধৰি, নৃপতিৰ পুত্ৰক ভুঞ্জিব কেনে কৰি। জৰা ৰাক্ষসীয়ে বুজি পালে যে এইটো ৰজাৰ সন্তান, মই ৰজাৰ সন্তানক কেনেকৈ মই ভক্ষণ কৰিম। চিৰকাল পুত্ৰবৰ সাধে নৰপতি, ইহাৰ দেশত মই আছোঁ সম্প্ৰতি। এই জৰা মানে বৃহৎ ৰজা, এই ৰজাৰ আশ্ৰম মানে ৰাজ্যতে মই আছোঁ, আৰু বহুত দিনৰ মূৰত তেওঁ সাধনা কৰি এই সন্তানটো পাইছে, গতিকে মই ৰজাৰ সন্তানটো কেনেকৈ ভক্ষণ কৰিম, এই বুলি তেওঁ জৰা ৰাক্ষসীয়ে মনতে চিন্তা কৰিছে। এহি চিন্তি ৰাক্ষসী মানুহৰ ৰূপ ধৰি, ৰাজাক বুলিবে লৈলা পুত্ৰ কুলে কৰি। তেতিয়া তেওঁ তৎক্ষণাৎ মায়াৰ জৰিয়তে ৰাক্ষসী গুচি নৰ ৰূপ ল'লে। এগৰাকী মহিলাৰ ৰূপ লৈ পেলাই ৰজাক উদ্দেশ্যি কৈছে। কি কৈছে আমি পৰৱৰ্তী পদত আকৌ আলোচনা কৰিম। বাহক। তোমার দুই পত্নী গর্ভে ভোলায় তপন্ন, দুই খণ্ড দেখি দিয়া পেলাইলে কথাহি, মই এক করিয়া রাখিলো পাই। হে নশুনি মহাৰাজ লয়লন্ত সাদৰি, ভাইজাৰ কোলাত নিয়া থৈলাৰ কৰি। কাহিনীৰ মাজেদি আমাক দেখাইছে যে জৰা ৰাক্ষসীয়ে
দুয়ো টুকুৰা জোৰা দি লগাই দিয়াৰ লগে লগে এটা দিব্যময় সুন্দৰ পুত্ৰ হ'ল আৰু সেইটো ৰজাৰ পুত্ৰ বুলি জানি বহু সাধনাৰ ফলত পোৱা বুলি জানি ল'ৰাটো তেওঁ নাখায় যিহেতু তেওঁ সেইখন ৰাজ্যতে বসবাস কৰি আছে গতিকে তেওঁ তৎক্ষণাৎ মানুহৰ ৰূপ লৈ ৰজাক সেইটো তেওঁ হাতত তুলি দিলে আৰু কি বুলি ক'লে হেৰো বৃহদথ লয়ো তোমাৰ নন্দন তোমাৰ দুই পত্নী গৰ্ভে ভৈল উৎপন এইটো তোমাৰ সন্তান তুমি লোৱা আৰু তোমাৰ দুইগৰাকী ভাৰ্যাৰ জৰিয়তে এই সন্তানটো জন্ম হৈছে দুই খণ্ড দেখি নিয়া পেলাইলেক ধাই মই এক কৰিয়া ৰাখিলো লাগ পায় যে ধায়ে নি দুটা খণ্ড হৈ জন্ম দিয়াৰ কাৰণে ইয়াত ৰাখি থৈছিল আৰু মই জোৰা দি এটা কৰি পেলালোঁ হেন শুনি মহাৰাজ লৈলন্ত সাদৰী ভাৰ্যাৰ কোলাত নিয়া থৈল ৰংগ কৰি যে বৃহদত্ত ৰজাই সেই ৰাক্ষসী জৰাৰ মুখেদি এই কথা শুনি পৰম আনন্দিত হ'ল আৰু ল'ৰাটো নি ভাৰ্যাৰ কোলাত তুলি দিলে দুয়ো বাহিনীয়ে লৈয়া পিয়াইলেক স্তন হৃষ্টপুষ্ট কুমাৰ দেশন্ত ৰংগম আৰু দুইজনী ভাই ভনীয়ে ল'ৰাটোক নি স্তনদান দিলে এয়া এটা অভূতপূৰ্ব এটা যিটো সৰ্বসাধাৰণ ঘটনাতকৈ এটা বাহিৰৰ ঘটনা দি ইয়াক দেখুৱাইছে আৰু পৰৱৰ্তী পদৰ যোগেদি অৰ্থাৎ কবিয়ে আমাৰ তলৰ কথাখিনিৰ মাজেদি আমাক এটা সঞ্জীৱনী স্বৰূপ উপদেশ বাণী দিয়াৰ প্ৰয়াস কৰিছে